হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক বাৰু ভিডিঅ'টোৰ মাজলৈ। এয়া ৰাতিপুৱাৰ সময় আৰু আজি ব্ৰেকফাষ্টত পিঠা খাম, যিহেতু গোটেইকেইজনে ঘৰতে আছোঁ। আৰু এয়া চেকনাত আজি পিঠাখিনি বনোৱা হ'ব আৰু দুখন চেকনা লৈ লোৱা হৈছে আৰু এয়া এখনত পিঠা হৈ আছে আৰু আনখনতো পিঠাগুড়িখিনি দি পেলাই মাজত কাভাৰখিনি দি দিয়া হৈছে আৰু চেনি ব্যৱহাৰ কৰা নাই। গুড় আৰু নাৰিকলৰ সৈতে কাভাৰখিনি বনোৱা হৈছে আৰু এয়া যিখন চেকনাত পিঠাখিনি দিয়া হৈছিল এইখন হৈ গ'ল আৰু আনখন বহুৱাই দি দিয়া হ'ল আৰু পিঠাখিনি মা আৰু ভণ্টিয়ে বনাইছিলে আৰু ইপিনে ভাইটিও অকণমান সহায় কৰি দিছে সান্দহ খুন্দাত। পিঠাখিনি প্ৰায় ৰেডি হৈ গ'ল আৰু এতিয়া গৰমে গৰমে খাম চাহৰ লগত। আৰু ইপিনে যিখিনি সান্দহখিনি ৰেডি কৰা হৈছিল অকণমান খুন্দা হৈ গ'ল বাৰু, বাকীখিনি এতিয়া খুন্দিব ধৰিম, মানে অকণমান খুন্দি পেলাই চাহখিনি খালোঁ, তাৰপিছত আকৌ সান্দহ খুন্দাত লাগিলোঁ আৰু শেষলৈকে অকণমান ময়ো হেল্প কৰি দিলোঁ। আৰু এয়া হৈছে কেক বনাবলৈ কৰি লোৱা বাটাৰখিনি আৰু আজি কেক বনালে গুড়েৰে। যিহেতু আজি ছানডে হয়, অকণমান তেলেৰে মূৰটো মালিচ কৰি দিম। ইয়াত নাৰিকলৰ মই তেল লৈ লৈছোঁ। মূৰটো ধোৱাৰ অকণমান আগমুহূৰ্তত মই তেলটো লগাই দিওঁ আৰু আধা ঘণ্টামান পিছত ধুই দিম মূৰটো। আৰু ভণ্টিও আহিছে যোৱাকালি শনিবাৰে আৰু অহাকালি তাই যাবই, তাই মাংস বনাই আছে। চুলিখিনি ধুনীয়াকৈ বান্ধি থলোঁ তেল দি পেলাই আৰু এতিয়া ভণ্টিয়ে মাংস বনাই আছে আৰু মায়ে লেচেৰা ভাজিব আৰু ভেন্দি ভাজিব। লেচেৰা আৰু আলুখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু মায়ে দালি ভাতখিনি বনাই আছে। মাংসখিনিও ৰেডি হৈ গ'ল বনোৱা আৰু এয়া হৈছে দুপৰীয়াৰ সাজটো। এয়া ভাত খাই উঠি একেলগে কেকখিনিও কাটি লোৱা হৈ গ'ল আৰু আজি কেকটো চেনি ব্যৱহাৰ কৰা নাই, গুড়েৰে বনোৱা হৈছে। গধূলি সময় অকণমান ৰেষ্ট লৈছিলোঁ দুপৰীয়া ভাগত আৰু এতিয়া উঠিলোঁ আৰু এতিয়া চিকেন চাওমিন খাম। আটাৰ পৰা নুডলছটো বনাই লৈ পেলাই ঘৰতে বনাম আৰু যিহেতু গধূলি সময়ত কিবা এটা ভালো লাগে আৰু আজি তাইও আহিছে, তো ভাবিছোঁ আজি চাওমিনকে খাম। আৰু আজি নুডলছ বনোৱা কিনি আনিছে, নুডলছ যে বনাই মানে ভুজিয়া মেকাৰ বুলি যে কয়, তাতে নুডলছটো আজি বনাম। গতিকে ব্লগটো চাই থাকিম। চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া নুডলছখিনি বনাবৰ কাৰণে যিখিনি চব্জি হয় এইখিনি কাটি লোৱা হৈছে। ইয়াত দিয়া হৈছে পিঁয়াজ, লগতে গাজৰ আৰু কেপচিকাম। এয়া হৈছে নুডলছ, আজি ঘৰতে বনোৱা হৈছে নুডলছ, দেখিবলৈ খুব ধুনীয়া হৈছে। ক'ব গ'লে আজি গোটেই ছানডেটো এনজয় কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰা আজি খায়ে আছোঁ আৰু আজি যিহেতু সময় পাইছোঁ গোটেইকেইটাই ঘৰতো আছোঁ, সেয়েহে আজি এইদৰে একেলগে চাওমিনখিনি প্ৰায় ৰেডি হ'বৰে হ'ল আৰু চব্জিখিনি ভাজি লোৱা হৈছে আৰু এতিয়া চাওমিনখিনি অকণমান সময় ভাজি নমাই থ'ব। আৰু আমি প্ৰায়ে এইদৰে ঘৰতে বনাই চাওমিন খায়ে থাকোঁ আৰু এবাৰ সোৱাদটো যদি লাগি যায় দুনাই আৰু এৰিব নোৱাৰি। খুব টেষ্টি হয়, যদি আপোনালোকে সময় পায় নিশ্চয় ঘৰত বনাই চাব এবাৰ, খাবলৈ বহুতেই ভাল হয়। আৰু এইবাৰ আমি ভুজিয়া মেকাৰ আনিছোঁ, দেখিবলৈ আৰু বেছি ধুনীয়া হৈছে। কিন্তু আপোনালোকে যদি ভুজিয়া মেকাৰ নানে তথাপিতো কোনো কথা নাই, হাতেৰেও কাটি ল'ব পাৰে বেলি পেলাই, সেইদৰেও আমি আগতে খাইছিলোঁ আৰু টেষ্টটো একেই লাগে, খালি দেখিবলৈ অকণমান বেলেগ হয়, সেইটোৱে খালি পাৰ্থক্য, টেষ্টটো একেই পাব। তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, আকৌ লগ পাম, বাই।